নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল যেটো ছাত্ৰ ছাত্ৰীসকলে আমাক সুধি আছিলে যে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম কেতিয়া হ'ব ক্লাছ 10ৰ মই যিখিনি সেৱাৰ তৰফৰ পৰা বা 2024-25 বৰ্ষৰ যখন একাডেমিক ক্যালেণ্ডাৰ মতে তোমালোকৰ 1 জুন তাৰিখৰ পৰা 8 জুন তাৰিখৰ ভিতৰত অনুষ্ঠিত কৰিব দিছে বুলি সেৱাই উল্লেখ কৰিছে সো এতিয়া আমি কি পালে সিলেবাসখন লাগিব পৰীক্ষা কেতিয়া হ'ব এটা সিলেবাসত কি আছে আমি চাওঁচোন প্ৰথমতে তোমাৰ স্ক্ৰিনত দেখা পাইছা এটো এমআইএল আছে আমাৰ ঠিক আছে বহুতৰে কি আছে এমআইএল আছে এমএল কাৰ কি আছে তোমালোকে চাই লবা হিন্দী আছে হিন্দী বেংগলী আছে বেংগলী বড়ো নেপালী মণিপুৰী যাৰ যেটো আছে তোমালোকে চাই লবা ঠিক আছে এটা আমাৰ কথা হল যেটা বেছিভাগ ক্লাছলে কি আছে এমআইএল আসামিজ আছে তোমালোকে বৰগীত চাবা উদ্যোগী হোৱাহা চাবা আৰু টিয়া সকল কোনটো পাঠ মই কৈছো এখন তোমাৰ কিতাপ পাবা এখন কিতাপ হৈছে বৈচিত্ৰ্যময় অসমৰ টিয়া সকলটো চাবা ইউনিট টেষ্ট এক্সামত তোমালোকৰ ৰচনা নাহে ৰচনা চাব নালাগে জতুৱত ঠাস চাবা ধৰ জাতু ধৰ ভাই এটো চাবা পুৰণি শব্দ আধুনিক ৰূপ চাবা ঠিক আছে নেক্সট তোমালোকে ইংলিশৰ কি চাবা মই কৰিছো নেক্সট ইংলিশৰ চাব লাগিব তোমালোকে লেসন মই কৰিছিল এ লেটাৰ টু গড চাব লাগিব এ টাইগাৰ ইন দা জু চাবা টেন্স চাব লাগিব আৰু স্পোকেন ইংলিশৰ লেভেল 1 আৰু লেভেল 2 ভাগে চাবা হেকেটা স্পোকেন ইংলিশ এপটো তুমি ডাউনলোড কৰি লবা বাকিখিনি স্পোকেন ইংলিশ এপটোৰ বিষয়ে জানিব লাগে তেনেহলে তোমালোকে স্কুলৰ টিচাৰৰ লগত যোগাযোগ কৰিবা কিয়নো তোমালোকৰ ইউনিট টেষ্ট 1 আৰু ইউনিট টেষ্ট 2 হেই স্পোকেন ইংলিশৰ তোমালোকৰ সেৱাৰ তৰফৰ পৰা প্ৰশ্ন কাটিব আৰু যোন ক্লাছ টেষ্ট হ'ব হেতু টিচাৰে কাটিব সো এই কাৰণে টিচাৰৰ লগত এবাৰ ভালদৰে জানি লবা এই বিষয়ে নেক্সট জেনেৰেল মেথছৰ কাৰণে লেসন কি চাব লাগিব ৰিভিজন চেপ্টাৰ চাব লাগিব চেপ্টাৰ 1 চাবা জেনেৰেল সায়েন্সৰ কাৰণে লেসন তোমালোকে চাব লাগিব 10 লেসন 6 ঠিক আছে আপ টু 2.6 লৈ মানে 2.6 মানে কি হ'ল তাতে চাবা কিতাপত 2.6 লৈ লৈকে তোমালোকে চাব লাগিব ঠিক আছে লেসন জীৱন প্ৰক্ৰিয়া আছে লেসন 6 টু সোশ্যাল সায়েন্স কি চাব লাগিব সোশ্যাল সায়েন্সৰ তোমালোকে চাব লাগিব হিষ্ট্ৰী কিতাপখন যে আছে আমাৰ সোশ্যাল সায়েন্সৰ ভূগোল ইতিহাসৰ লেসন 1 টো চাবা আৰু ভূগোলৰ কিতাপখন যে আছে ভূগোল খণ্ড এই ভূগোল খণ্ডৰ লেসন 1 টো চাব লাগিব ঠিক আছে ঠিক তেনে হিন্দী এডভান্স আসামিজ তাৰছত এডভান্স তোমালোকৰ ম্যাথছ হিষ্টৰী জিওগ্ৰাফিৰ কাৰণে কেনেকৈ কি চাবলৈ লেসন কেটা এটা ধুনীয়াকৈ উল্লেখ কৰা আছে ঠিক আছে এনেকৈ মই দেখা দিছো এডভান্সৰ কাৰণে কি চাব লাগিব হিষ্ট্ৰীৰ কাৰণে কি চাব লাগিব হিষ্ট্ৰীৰ কাৰণে লেসন 1 জিওগ্ৰাফিৰ কাৰণে লেসন 1 কম্পিউটাৰ সায়েন্সৰ কাৰণে ইলেক্টিভ সাবজেক্টৰ কাৰণে লেসন 1 এইবোৰ তোমালোকে চাব লাগিব ঠিক আছে এইকেইটা পাঠৰ উপৰিও আৰু কেইটামান পাঠ আছে যেটো তোমালোকৰ ইউনিট টেষ্ট এক্সামৰ কাৰণে খুব দৰকাৰী ঠিক আছে সেইকেইটা মই কৈ দিছো সেইকেইটা লেসন কি হয় নেক্সট লেসন মই কৰিছো অসমীয়াৰ নেক্সট চাব লাগিব লেসন কেটা মই একেলগে দিয়া নাই কাৰণ সিলেবাসত যিখিনি আছে সেইখিনি মতে দিছো মই নেক্সট মানে অসমীয়াৰে লেসন 1 ৰে ঠিক আছে মানে ইংলিশ এক্সামৰে সিলেবাসটো হৈছে জিকি চাব লাগিব উদ্যোগী হোৱা মই আগতে ক'লো দেউৰী সকল চাব লাগিব নেপালী ভাষী আৰু তোমালোকে গুৰখাসকল চাব লাগিব ঠিক আছে আৰু উপসৰ্গ এইবোৰ বিপৰীত শব্দ সমাৰ্থক শব্দ এইবোৰ চাবা যেটো এইবোৰ আহি থাকে নেক্সট ইংলিশৰ ক্ষেত্ৰত কি চাব লাগিব নেক্সট লেসন ইংলিশৰ ক্ষেত্ৰত তোমালোকে চাব লাগিব লেনসন মেণ্ডেলা যোনটো পাঠ আছে হেতু চাব লাগিব আৰু আমান্ডা চাব লাগিব এটা কবিতা হয় তাৰছত তোমালোকৰ প্ৰিপজিশন বা ডিটাৰমিনাৰ এইবোৰ আহে ঠিক আছে লেটাৰ ৰাইটিং এইবোৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামত নাহে কিন্তু তোমালোকৰ হাফ ইয়াৰলি এক্সামত আহিব ঠিক আছে নেক্সট তোমালোকৰ জেনেৰেল মেথছৰ কাৰণে কি চাব লাগিব লেসন 2 তোমালোকৰ বহুপদ আছে লেসন 6 তোমালোকৰ ত্ৰিভুজ আছে আপ টু 2.6 লৈ চাব লাগিব তাৰছত তোমালোকে তোমালোকৰ জেনেৰেল সায়েন্সৰ কাৰণে লেসন 6 চাব লাগিব ঠিক আছে মই অলগতে কৈছো আৰু জেনেৰেল সোশ্যাল সায়েন্সৰ কাৰণে পলিটিক্যাল যোন কিতাপ আছে ৰাজনৈতিক বিজ্ঞান ৰাজনৈতিক খণ্ড তাৰ লেসন 1 চাবা আৰু অৰ্থনৈতিক বিজ্ঞান খণ্ড যোনটো আছে অৰ্থনৈতিক খণ্ডটোৰ তাৰ লেসন 1 চাবা ঠিক আছে নেক্সট তোমালোকে বাকি ইলেক্টিভ সাবজেক্ট কি আছে তোমালোকে স্ক্ৰিনত দেখা পাইছা হেনেকে সেম বস্তুটো চাই লবা কি দি আছে এডভান্সৰ ক্ষেত্ৰত কি আহিব
হিষ্ট্ৰীৰ ক্ষেত্ৰত কি আছে, জিঅ'গ্ৰাফী, কম্পিউটাৰ, আৰবি গৰ্ভৰ ক্ষেত্ৰত কি আহিব, তোমালোকে এইখিনি চাই ল'ব পাৰা। এইখিনি হৈছে তোমালোকৰ ইউনিট টেষ্ট এক্সামৰ কাৰণে, ভালকৈ চাই ল'বা, কাৰণ এইখিনিৰ পৰা তোমালোকৰ ইউনিট টেষ্ট এক্সামৰ প্ৰশ্ন কিছুমান কাটিব। ঠিক আছে, মই এইখিনিয়ে কৈ আছোঁ। যদি তোমালোকে আৰু চাম বুলি ভাবিছা তেনেহ'লে চাব পৰা। তোমালোকে দেখা পাইছা স্ক্ৰীণত, মই দেখাই দিছোঁ এইফালে নিশ্চয় দেখা পাইছা স্ক্ৰীণত যে ইয়াতে কৈছে যে ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামটো কেতিয়া হ'ব পাৰে, সেইটো 1 জুনৰ পৰা তোমালোকৰ 8 জুনৰ ভিতৰত এক্সামটো হ'ব পাৰে। ঠিক আছে, চ' এইখিনি আছিল। ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কমেণ্ট কৰিবা। নেক্সট ভিডিঅ' আমি লগ পাম। থেংক ইউ ছ' মাছ।